হেল্ল' গাইছ নমস্কাৰ তো স্বাগতম জনাইছোঁ আপোনালোক মোৰ আজিৰ অন্য এটা ভিডিঅ'লৈ আৰু এইখন হ'ল মোৰ গাড়ীখন চাওক আৰু তাৰ পৰা গৈ আছোঁ ইয়াৰ মানে কাগজ দেখুৱাবৰ কাৰণে মানে মই আহিছোঁ আজি পুৰা একদম পামহি আৰু হ'ব বোলে মোৰ গাড়ী আজি শিলচৰ মানে ল'ড তো সেই প্ৰথমতে অফিচত যাওঁ তো সেইটো মানে কাগজবিলাক দেখাই আহোঁ মানে মোৰ কাগজবিলাকৰ ভেলিডিটি কিমান আছে কি আছে ইঞ্চুৰেঞ্চ টেক্স এইবিলাক চব আছেনে নাই মানে সকলো চেক কৰি চাব তাৰপিছত হৈ যাব গাড়ীৰ ল'ড তো এতিয়া যাব লাগে অফিচত 4 hours later. আৰু গাইজ এতিয়া পুৰা হৈ গ'ল পুৰা আবেলি আৰু 2টা বজাত আহি কিনে গাড়ী লগাই দিছিলোঁ তো এয়া গাড়ীটো চাওক আৰু চাই পিনে আন্ধাৰে হৈ গ'ল আৰু এতিয়া মানে লোডিং মডত লগাইছোঁ আৰু লোড কৰি আছে তো আপোনালোকক দেখুৱাই আছোঁ আৰু এতিয়া খাই আছোঁ পুৰা কোম্পানীৰ ফ্ৰী চাহ এয়া চাওক আৰু এতিয়া মোৰ গাড়ীখন পুৰা লোড কৰা ষ্টাৰ্ট কৰি দিলে এয়া চাওক তো পুৰা প্লাই লোড কৰি আছে তো দুজনকৈ বাছ লৈ গৈ আছে কাৰণ যিহেতু প্লাইটো মানে বহুত ভাৰী ন প্ৰথমতে প্লাই লোড হৈ আছে আৰু এটা হৈ আছে এইবিলাক কিবা বক্স মানে পাৰ্চেল তো মোৰ গাড়ীত মানে যিবিলাক লোড হৈছে চব পাৰ্চেলে হয় এইবিলাক আমাৰ কাকাই পুৰা ধুনীয়াকৈ পুৰা দুটা মানে কাৰ্টন লৈ কিনে লোড কৰি আছে চাওক আৰু লৈ আছে এইবোৰ তো হৈ যাব সোনকালে লোড তো ভিডিঅ'টো পুৰা শেষলৈকে চাই থাকিব দেই গাইজ আৰু কৈছে চাওক লোড হৈ গ'ল এতিয়া গেট বন্ধ কৰিব লাগে গেট আৰু লোড কৰি মেলি আহি ডাইৰেক্ট আমি হোটেলত পুৰা খাই আছোঁ ভাত একদম গৰমা গৰম তো ভাইটিৰ মানে ধুনীয়াকৈ পুৰা খাই আছোঁ আৰু লৈ লৈছোঁ পুৰা মাছ লোকেল মাছ মানে ৰৌ মাছ বোলে এইটো লোকেল হয় তো মজাকৈ খাই আছোঁ তো খাই বৈ কিনি বাছ লাহেকৈ ওলাই যাম আৰু বাছ চালানটো পালে লাহেকৈ গুচি যাম ইয়াতে দিলোঁ দেই খাবি আৰু না পানী দে আৰু গাছ এনেকৈ খাই বৈ কিনে ওলাই আহিলোঁ মানে আমি ভাত খাব সময়তে মানে বাইদেউৰ মানে তাতে মানে কাঁহী এটা লৈ কিনে ৰখি আছিলে তো চাই আছিলে আৰু মই ভাত খোৱাটো তো মানে ভাত খাই মানে বাইদেউক আমি দেখি পালোঁ তো আমাক মানে বহুত বেছি বেয়া লাগিলে আৰু তো মানে চাগে বাইদেউৰ মানে বহুত ভোক লাগি আছিলে তো মানে ভাতৰ কাৰণে হোটেলৰ সন্মুখতে ৰখি আছিলে তো ভাতৰ কোনেও দিয়া নাছিলে তো আমি ভাটিজাৰ মই খালোঁ তো আমাকে চাই আছিলে তো দেখি কিনে বেয়া লাগিছিলে ন তো সেই মানে বেয়া লাগি কিনে দি দিলোঁ আৰু কাৰণ সিহঁতৰ ভোকত আছিলে আমাৰ পেটটো মানে ঠাণ্ডা হৈ গ'ল ভাত খাই কিনি পেটটো ভৰাই দিলোঁ তো বাইদেউ যিহেতু ভোকত আছিলে তো সেই মানে দি দিলোঁ আৰু বাইদেউক আৰু গাইজ ভিডিঅ'টো যদি মানে কৰাটো যদি মোৰ কিবা ভুল হৈছে বা যদি মানে কিবা মানে বেয়া কৰিছোঁ কমেণ্ট কৰি জনাবচোন মানে ভাল কৰিছোঁ নে বেয়া কৰিছোঁ তো মানে মই বহুতে এনেকুৱা মানুহক মানে হেল্প কৰোঁ কিন্তু মানে ভিডিঅ' ফুটেজত ইমান বেছিকৈ নানো মানে মোক আনিব অলপ বেয়া লাগে তথাপিও মানে আজি অলপমান এনে মানে চেম্পলকৈ দেখুৱালোঁ আৰু যাতে মানে আপোনালোকে এনেকৈ মানে অসহায় মানুহ দেখিলে যাতে এনেকৈ খানা দিয়ে আৰু গাইজ এনেকৈ পুৰা ভাত খাই কিনে বাছ গাড়ীত বহি ল'লোঁ আৰু আমাৰ চালানো হৈ গ'ল চাওকচোন মোক আজি ইমান চালান দিছে দুটা এইটো এটা লাডু আৰু এইটো এটা লাডু কিমান চালান তো এতিয়া লাহে লাহেকৈ গৈ থাকোঁ তো 2 জেগাৰ মাল কৰিমগঞ্জ আৰু শিলচৰৰ আৰু এতিয়া ডাইৰেক্ট আহিলোঁ গেটত তো এয়া হ'ল গেটখন তো দিব লাগিব গেট পাছ চিকিউৰিটি তো গেট পাছটো দিয়াৰ পিছত ডাইৰেক্ট ওলাই যাব পাৰিম আৰু এনেকৈ আহিলোঁ ওলাই কিনি বাছ এতিয়া লাহে লাহেকৈ গৈ থাকোঁ আৰু এতিয়া ডাইৰেক্ট আহি গ'লোঁ একদম গড়চক এইপিনে এইটো গড়চক চাৰিআলি তো ফ্লাইঅভাৰ তলেৰে বাছ ডাইৰেক্ট ৰাইট টাৰ্ণ ল'ব লাগিব আৰু এতিয়া ডাইৰেক্ট মেইন ৰোড উঠি ল'লোঁ বাছ বিন্দাছ গৈ থাকোঁ আৰু যাব লাগিব একদমৰে 12 মাইল মানে ডিজেল ঢালিবৰ কাৰণে তো 12 মাইল গৈ আছোঁ আৰু গাছ আহিবলৈ একদম পুৰা 12 মাইল পেট্ৰল পাম্প তাক পুৰা লগাই দিছোঁ আৰু পুৰা একদমৰে আৰু কাক লগ পালোঁ আৰু লগ পাইছোঁ আমাৰ কি খবৰ আৰু লগ পালোঁ না আজি ভাল লাগিলে আৰু মোৰ 2 জেগাৰ শিলচৰ আৰু কৰিমগঞ্জ মই আৰু শিলচৰৰ পৰা ন মেঘালয় আহিছা কেইদিনত আহি পালি 3 দিন লাগি গ'ল না কামত যাম না তো আপোনালোকে মেঘালয় নাহিব হাবলঙে আহিব ঠিক আছে আৰু ভাল লাগিল ভাল হৈছিলে নাই না ঠিক আছে তো তেলটো ভৰাই লওঁ প্ৰথমতে আৰু বাছ তেল ভৰাই মেলি আহিলোঁ ওলাই আৰু এতিয়া লাহে লাহেকৈ পূৰা গৈ থাকোঁ আৰু আহি পালোঁ এতিয়া পূৰা জাগিৰত আৰু পূৰা জাগিৰতো ফ্লাইঅভাৰত কৰি দিলোঁ প্ৰৱেশ আৰু লাইটবোৰ আজি জ্বলাইছে ন কি মজা লাগিছে চাওকচোন গাইজ তো ফ্লাইঅভাৰৰ মানে লাইটবোৰ যেনেকৈ জ্বলাব লাগে তেতিয়া বেছি ভাল লাগে আৰু চাওক কি ধুনীয়া লাগিছে আৰু আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন মানে য'ত নেকি আমি টোপনি মাৰোঁ তো শিলচাং পাৰ্কিঙত ডাইৰেক্ট সোমাই দিম গাড়ী এতিয়া ডাইৰেক্ট ইয়াতে সোমাই দিম আৰু মজাকৈ টোপনি মাৰিম আৰু ৰাতিপুৱা উঠি কিনি গুচি যাম ইয়াৰ পৰা আৰু গাড়ী একদম শিলচাং পাৰ্কিঙত আহি কিনি বাছ গাড়ীখনত লগাই দিলোঁ ধুনীয়া একদম পেলেজত তো ইয়াত চাওক গাড়ীখন এনেকৈ ৰখাই দিলোঁ তো আজি গাড়ী ইমান এটা নাই এইবিলাক গাড়ী তো ৰাতি হ'লে আহি যাব পূৰা গাড়ী হৈ যাব ৰাতি হ'লে তো এইখন হ'ল মোৰ গাড়ীখন আৰু গাইজ গাড়ীৰ ভিতৰত সোমাই কিনি ডাইৰেক্ট এনেকৈ হৈ গ'লোঁ তো মই এনেকৈ হৈছোঁ আৰু ভাইটি এনেকৈ হৈছে চাওক তো আজি ৰাতিটো মানে পাৰ্কিঙতে থাকি যাম মানে শিলচাং পাৰ্কিঙত তো ৰাতিপুৱা ফাৰ্ষ্ট টাইম ওলাই যাম
তো আজিলৈ গুড নাইট। তো ৰাতিপুৱা আপোনালোকক লগ পাই আছোঁ। The next day. গুড মৰ্ণিং। জাষ্ট উঠিলোঁ শুই আৰু এতিয়া কৰিব লাগে ব্ৰাছ আৰু আপোনাক গাড়ী দেখুৱাইছোঁ। চক ৰাতি গাড়ী নাছিলে, এইবিলাক গাড়ী দেখিছে, পূৰা গাড়ী আৰু বাছ পূৰা একদম মুখ হাত ধুই আহিলোঁ। এতিয়া লাহেকৈ বাছ ওলাই দিওঁ। ওলাই আহিলোঁ একদম পাৰ্কিঙৰ পৰা আৰু এতিয়া বাছ বিন্দাছ পূৰা নেশ্যনেল ঘাট উঠি ল'লোঁ আৰু এতিয়া পূৰা গৈ আছোঁ। আৰু এয়াই হ'ল ৰাতিপুৱাৰ পৰিৱেশ। চাওক পূৰা ফ্ৰী। তো ৰাতিপুৱা গাড়ী চলাই মজাই বেলেগ। আৰু এনেকৈ আমি পূৰা আহি পাই গ'লোঁ বৰষাত চক। আৰু বৰষাত চকত আমি ডাইৰেক্ট লেফ্ট চাইডেৰে সোমাই যাম, যিহেতু আমি গৈছোঁ পূৰা শিলচৰ। সেই ব্ৰিজৰ তলেৰে ডাইৰেক্ট আকৌ ৰাইট টাৰ্ণ মাৰি কিনে যাব লাগিব। আৰু এতিয়া এইটো ব্ৰিজৰে বাছ ডাইৰেক্ট মানে ৰাইট টাৰ্ণ লৈ কিনে ডাইৰেক্ট গুচি যাম। তো বহুতে নাজানে, অকল এইটো বাইপাছ বুলি কয়, নগাঁও বাইপাছ, কিন্তু জেগাখিনিৰ নাম হ'ল বৰষাত চক। তো মানে বহুতে কয় এইটো নগাঁও মানে বাইপাছ বুলি কিনে, কিন্তু এইখিনি জেগাটো মানে বৰষাত চক বুলি কয় দেই গাইজ। তো বাছ ডাইৰেক্ট এতিয়া ব্ৰিজৰ তলেৰে ডাইৰেক্ট চিধা আমি মানে একদম সজালুংকা ৰ'দটো লৈ কিনে ডাইৰেক্ট গৈ থাকিম একদম শিলচৰলৈ। আৰু আমি আহি পালোঁ এতিয়া পূৰা একদম ডবকা টোল গেট। আৰু এইপিনে চাওক পূৰা একদম মানে গাড়ী লাইন টোল গেটৰ। আৰু ডবকা টোল গেট পাৰ কৰি কিনে গাড়ীখন এনেকৈ ৰখাই দিলোঁ। এইপিনে চাহ দোকান আছে, তো মানে ৰাতিপুৱা নাস্তাটো ইয়াতে কৰি যাওঁ আজি। কাৰণ আহি গ'ল আমাৰ এইপিনে ব্ৰেকফাষ্ট, পৰঠা, আৰু এইপিনে পূৰা ভাইটি খাই আছে। কেনেকুৱা ভাল না? খাব লাগে গৰম। হৈ গ'ল পৰঠা খোৱা আৰু এতিয়া খাম চাহ। মজা লাগছে না কাপটো। আৰু আমি নাস্তা পানী কৰি কিনে আহিলোঁ ওলাই আৰু গৈ আছোঁ এতিয়া। আৰু মানে লংকাত গৈ কিনে অলপমান বজাৰ কৰিব লাগিব, যিহেতু মানে ৰেচন পাতি নাই, একেবাৰে শেষ পাইছে, চাউল একো নাই। তো গৈ কিনে বজাৰ কৰিম। তো বজাৰ কৰি মেলি কিনে পাছ গৈ থাকিম লাহে, যিহেতু লংকাত খাব লাগিব, তো বজাৰটো কৰিব লাগিব ন। আৰু আহি পালোঁ পূৰা লংকা। এনেকৈ যাব পাৰোঁ লংকা টাউন। তো অলপমান আগত গৈ কিনে পাছ ৰখাই দিম গাড়ী, মানে বজাৰ কৰিব লাগিব। এনেকৈ কিছু দূৰ আগত সেইখিনি ৰাখি দিলোঁ গাড়ীখন এনেকৈ। আৰু এইপিনে লগ পালে এটা পাৰ্টনাৰ, বহুত দিনৰ চিনাকি পাৰ্টনাৰ। কি খবৰ? ভালে না? আজি লগ পালোঁ। আমি একেলগে আছিলোঁ আগতে এটা মালিকৰ গাড়ী। তো আজি লগ পালোঁ না। কোন লগত? শিলচৰ। মজা। দোকান আছে, তো দোকানত যাম। আৰু হৈ গ'ল আমাৰ পূৰা বজাৰ কৰা। তো ঢেৰ বজাৰ কৰিলোঁ। মোৰ লগতে আমাৰ ভাইও বজাৰ কৰিলে, আৰু এহাল আমাৰ বাইদেউ এজনী। তো আহিলে মানে আমি বাইদেউৰ দোকানতে বজাৰ কৰোঁ। এনে ভাল ন বাইদেউ আপোনাৰ? জেগাখনৰ মানে কি নাম বুলি কয় এইখিনি? এক নং পিপল পুখুৰী ন? এক নং পিপল পুখুৰীত আহিব আপোনালোকে। ইয়াতে বাইদেউৰ দোকান আছে, চব বস্তু পাই যাব আৰু বহুত কমতে দিয়ে ন বাইদেউ? বহুত কমত দিয়ে ন? বহুত কমত দিয়ে। আৰু যেতিয়া পূৰা আহি পালোঁ একদম ফৰেষ্ট ৰিজাৰ্ভ, মানে দোকানৰ পৰা বজাৰ কৰি মেলি আহি পালোঁ একদম ফৰেষ্ট ৰিজাৰ্ভ। চাওক পূৰা ফৰেষ্ট ৰিজাৰ্ভৰ মাজেৰে গৈ আছোঁ, বিশাল ফৰেষ্ট ৰিজাৰ্ভৰ মাজেৰে গৈ আছোঁ। চাওক আৰু যিহেতু থাকি প্ৰথম কেনেকুৱা লাগিছে আহি কিনে? ভাল লাগিছে। কেতিয়াবা দেখি পাইছিলে নেকি এইবিলাক? পোৱা নাই না? ফাৰ্ষ্ট টাইম। চাওক গৈ আছোঁ আৰু এনেকৈ আমি পূৰা দুজনে গৈ আছোঁ, আৰু পূৰা ভাইয়ে গৈ আছে পূৰা আগে আৰু মই গৈ আছোঁ পূৰা পিছে। আৰু ইয়াৰ নাজাৰা চাওক কি ধুনীয়া লাগিছে ন? তো পাহাৰটো কাটিং কৰি মজাকৈ ৰাস্তাটো বনাইছে ফিনফিনীয়া। আৰু গাইজ আহি পালোঁ একদম মেইন ডেষ্টিনেশ্যন, মানে য'ত নেকি নয়নতৰী লগাই। তো আপোনালোকক দেখুৱাইছোঁ তো গাড়ী কিমান লাইন আপ। আৰু ইয়াৰ চাওক গাইজ গাড়ীৰ লাইন আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক কিমান দূৰলৈকে গাড়ী লাইন। তো এতিয়া মজাকৈ বাছ ইয়াতে খানা বনাই খাই মেলি পূৰা ৰেডি হৈ থাকিম। তো কেইটা বজাত গাড়ী এৰি দিয়ে নাজানো। তো প্ৰথমতে খানা বনাই খাই মেলি ৰেডি, তাৰপিছত বাছ যেতিয়া গাড়ী এৰি দিব তেতিয়া মিহিকৈ গৈ থাকিম। আৰু এতিয়া বনাব লাগে পূৰা খানা, যিহেতু পূৰা নৈতিত আছোঁ। তো নৈতিত আগতে পূৰা খানা বনাম আৰু মানে পূৰা ৰেডি কৰিলোঁ। এইপিনে পূৰা চাউল ধুই দিলোঁ পূৰা উঠাই গেছত। আৰু এয়া হ'ব আজি মাংস, আৰু এইপিনে আছে বেঙেনা, মূলা, কবি, আৰু এইপিনে মটৰ। তো মানে মাংসত দিম মটৰ আৰু এইপিনে আলু। তো এনেকৈ বনাম আজি। হৈ গ'ল মোৰ পূৰা ভাত, আৰু এতিয়া পূৰা বনাই আছোঁ মাংস। চাওক পূৰা আলু মটৰ মাংস বনাই আছোঁ। আৰু বাছ ভাত চব্জি বনাই কিনি বাছ ৰেডি কৰিলোঁ। এইপিনে গাড়ীৰ ভিতৰত এয়া চাওক। আৰু যিহেতু নৈতিটো মানে খুলি দিলে, তো আমিও লাহে গৈ আছোঁ। তো নৈতিটো পাৰ হ'লোঁ প্ৰথমতে। তো নৈতিটো পাৰ হৈ কিনি বাছ গাড়ী ছাইডত লগাই কিনি ধুনীয়াকৈ ভাত খাই কিনি আকৌ লাহে গৈ থাকিম। চাওক এটাও গাড়ী নাই, পূৰা গাড়ী এৰি দিছে। আৰু গাইজ ডিমা চাওক গেট আৰু ড্ৰাইভাৰ পাছ কৰি একদম আহি গ'লোঁ টোল গেটৰ কাষত। এইপিনে চাওক টোল গেটত পূৰা ভিৰ গাড়ী, মানে এইটো কাটাত ভিৰ লাগি আছে, কাটা জাম হৈ আছে। তো সেই বাছ গাড়ীবোৰ মানে এনেকৈ লাহে গৈ আছে, আৰু আমি এনেকৈ লাহে গৈ আছোঁ। আৰু গাইজ হৈ গ'ল আমাৰ পূৰা কাটা কৰা
তো কাটা কৰি কিনি বাছ আহিলোঁ ওলাই বাছ এয়া চাওক গৈ আছোঁ। তো ইয়াৰ পৰা হৈ যাব এতিয়া আমাৰ পৰা ডিমা হাছাও পাহাৰ ষ্টাৰ্ট। আৰু অলপমান আগত গৈ কিনে এটা ধুনীয়া জেগা চাই কিনে বাছ খাব লাগিব দুপৰীয়াৰ সাজ নে কি কোৱা? ভোক লাগিছে নেকি? তো আগত গৈ কিনে খাম ভাত। আৰু সেনেকৈ কিছু দূৰ আগত আহি কিনে ধুনীয়া এটা মানে গছৰ ছায়াত ৰখাই দিলোঁ গাড়ীখন। তো এয়া চাওক এই গাড়ী আৰু এতিয়া খাব লাগিব পুৰা খানা। আৰু এইপিনে চাওক পুৰা লৈ ল'লোঁ একদম পুৰা কাঁহী ভৰাই। এইপিনে ভাত আৰু এইপিনে মাংসৰ আঞ্জা। আৰু আজি চাউলটো অলপমান বেলেগ মানে দীঘল দীঘল মানে পেকেট চাউল বনাইছোঁ মানে বাইচমতি চাউল। আৰু এইপিনে পুৰা ভাইটি মানে একদম আৰম্ভ কৰি দিলে। কেনেকুৱা লাগিছে ভাতটো আজি? বেলেগ লাগছে না? পুৰা জহা জহা চেন উঠি আছে না? এতিয়া ময়ো খাই দিওঁ আৰু আজি মাংস এনেকৈ বহি পুৰা খাইছোঁ। আৰু ইয়াৰ পৰা মাইবং কিমান কিলোমিটাৰ আছে সেই চাওক 64। এয়া মাইলৰ খুঁটি আছে দেখিছা 64 আছে ইয়াৰ পৰা মাইবং। আৰু হৈ গ'ল আমাৰ পুৰা একদম খোৱা লোৱা ফিনিছ। বাছ খাই বৈ চাফ চুতুৰা কৰি বাছ সোমাই দিলোঁ গাড়ীৰ ভিতৰত। আৰু ভাইটিক পুৰা মাংস ভাত খুৱাই কিনি এতিয়া পুৰা দিছোঁ গাড়ী চাফা কৰিবা। এই ভালকৈ চাফা কৰিবি, জানা না চাফা কৰিবা? মজাকৈ চাফা কৰিবি দেই। আৰু বাছ হৈ গ'ল আমাৰ পুৰা একদম মানে গাড়ী ঠাড়ী মুচি ভাইটিয়ে পুৰা চকা চক কৰি দিলে ন। তো এতিয়া লাহেকৈ ওলাই দিওঁ। আৰু এনেকৈ এতিয়া বাছ ওলাই দিলোঁ জেগাৰ পৰা। তো গৈ থাকোঁ লাহে লাহে। আৰু আগতো মানে নদীটো খচিবই লাগিব মাহৰ হাফলং। তো দেখা যাওক কি হয়। আৰু এইপিনে আগে আগে গৈ আছে আন্ধ্ৰা পুৰা মাছ লৈ গৈ আছে। এইপিনে পুৰা মাছৰ পানী টপ টপ টপকৈ পৰি আছে। আৰু গাইজ এনেকৈ কিছু দূৰ আগত আহি কিনে আকৌ পাই গ'লোঁ 93 মানে হাতীখালী। চাওকচোন গাড়ী লাইন এইখন মোৰ গাড়ীখন এয়া ঠেৰ গাড়ী লাইন আগত। তো কিনো কৰিবা আৰু আজিকালি এনেকুৱা হয় কিছুমান একদম 3-4 জেগাত মানে গাড়ীবোৰ লাইন লগাই দিয়ে। উপায় নাই আৰু গাইজ কি কৰিবা আৰু। আৰু গাইজ এনেকৈ বাছ এতিয়ালৈকে আছোঁ হাতীখালী 93তে। আৰু এইপিনে বৰ ধুনীয়া এটা ট্ৰেইন গৈ আছে চাওক কি ধুনীয়া নাজাৰা দেখিছেনে আপোনালোকে? চাওক মজাকৈ ট্ৰেইন গৈ আছে। আৰু আমাৰ ভাইটিয়ে পুৰা শুই আছে চাওক। আৰু গাইজ এতিয়া গাড়ীবোৰ লাহে লাহেকৈ গৈ আছে চাওক। তো ইয়াৰ পৰা যাব দিলে। তো লাহে লাহেকৈ গৈ থাকোঁ। পিনে হৈ গ'ল পুৰা আবেলি অলপ সময় পিছতে পুৰা আন্ধাৰে আন্ধাৰ হৈ যাব। আৰু টাইম হ'ল এতিয়া 5:21। এয়া চাওক দেখি পাইনে এইটো 5:21 চাওক। তো গৈ আছোঁ আৰু গাইজ পুৰা গৈ আছোঁ। আৰু পুৰা হৈ গ'ল আন্ধাৰ ৰাতি। এয়া চাওক পুৰা গাড়ী লাহ দেখিছেনে গাইজ? চাওকচোন ইমান বেয়াকৈ বান্ধি দিছে গাড়ীখন বহুত বেয়া লাগছে আৰু ডাইৰেক্ট আহি পালোঁ একদম মাহৰ টানেল। তো একদম মানে টানেলৰ ভিতৰত গৈ দিলোঁ প্ৰৱেশ গৈ আছোঁ আৰু গাইজ। আৰু এনেকৈ এতিয়া বাছ আহিলোঁ টানেলৰ ভিতৰৰ পৰা ওলাই। আৰু লাহে লাহেকৈ গৈ থাকোঁ কাৰণ কি আকৌ গৈ কিনি মাহৰত ফচিবই লাগিব। আৰু গাইজ যিহেতু মানে আহি কিনে আকৌ মাহতে মানে ফচিবলগীয়া হৈ গ'ল। তো আমি দুপৰীয়া মানে একেবাৰে বনাইছিলোঁ ভাতটো। তো মানে ৰাতিৰ ভাতটো এতিয়া খোৱা টাইম হৈ গ'ল 9টা বাজিলে। তো ধুনীয়াকৈ ভাত সাজ মানে লৈ ল'লোঁ চাওক। তো এইপিনে ভাইটিয়ে এনেকৈ লৈ লৈছে। তো এতিয়া মানে খাব লাগে আৰু। তো খাই বৈ কিনি ৰেডি হৈ থাকোঁ। কেতিয়া নদীৰ মানে খুলি দিয়ে বাছ খুলি দিয়াৰ লগে গুচি যাম আৰু গাইজ নদী খুলি দিলে বাছ এতিয়া লাহে লাহেকৈ গৈ থাকোঁ। আৰু গাড়ীবোৰ চাওকচোন কেনেকুৱা লাইন। আৰু আমাৰ হৈ গ'ল এতিয়া ইয়াৰ পৰা ছিংগল ৰোড ষ্টাৰ্ট। তো এইপিনে ডাইৰেক্ট পাই গ'লোঁ একদমবাৰে হাফলংটো বাইপাছ তোমাৰ তিনিআলিটো। আৰু এনেকৈ যাব পাৰে ডাইৰেক্ট হাফলং টাউন। আৰু এইটো ৰাস্তাৰ কাৰণে পুৰা একদমবাৰে মানে 93ত ফাঁচিবলগীয়া হৈ যায়। আৰু গাইজ আজি একদম বেয়াকৈ ফচি গ'লোঁ একদম জামত। দেখোন মোৰ গাড়ীখন পিছতো ঢেৰ গাড়ীৰ লাইন। আৰু এইবিলাক সৰু গাড়ীও পুৰা ফাঁচি আছে। এইবিলাক দেখিছেনে যাবই নোৱাৰে। এইপিনে এইবিলাক গাড়ী সোমাই দিয়া চব্জি গাড়ীবিলাক আগত চব্জি গাড়ী আছে তেনেকৈ পুৰা একদমবাৰে ৰাস্তাই ব্লক। চব কিমান ডাঙৰ ডাঙৰ গাড়ী এইবিলাক আহি আছে। তো এইবোৰ গাড়ীৰ কাৰণে একদমবাৰে পুৰা একদম জাম লাগি যায়। এইপিনে আমাৰ চাইডৰ পৰা লোড গাড়ীবোৰ শুই দিছে। আৰু এইবিলাক খালী গাড়ীবিলাক কেনেকৈ আহিছে নাজানো আৰু। চাওক গাইজ পুৰা একদম জাম ঠেলি ঠেলি ৰাতিটো একদম পুৰা পোহৰ কৰি দিলোঁ চাওক। এয়া তো ৰাতি পুৱাই গ'ল। তো সকলোকে গুড মৰ্ণিং। এয়া চাওক জাম ঠেলি ঠেলি একেবাৰে পুৰা একদম পোহৰে কৰি দিলোঁ। আৰু গাইজ এতিয়া পুৰা আহি পালোঁ হাৰাংগাজাও। তো পুৰা গৈ আছোঁ আৰু অলপ দূৰ গ'লে পাই যাম হাৰাংগাজাওৰ থানা। তো থানাটো পাৰ হোৱাৰ পিছত আৰু পাই যাম এইপিনে ভাল ৰাস্তা।
আৰু গাইজ একদমবাৰে হাৰাংগাজা থানা পাৰ হোৱাৰ পিছত চাওক পাই গ'লো একদম খিনখিনীয়া ৰাস্তা আৰু টেনশ্যনে নাই ইয়াৰ। আৰু গাইজ এনেকৈ কিছু দূৰ আগত আহি কিনি ৰখাই দিলোঁ গাড়ীখন ছাইডত চাওক আৰু ভাইটি টায়াৰ চেক কৰি আছে গাড়ীখন। তো জেগাটোৰ পৰা কি নাম নাজানো এইখিনি। আৰু এইপিনে এটা লগৰ এটা আছে তো ইয়াক ৰখি আছোঁ মানে এইপিনে আগত আছে এইটো বৰনাৰায়ণপুৰ য'ত নেকি নদীৰ লগাই খালী গাড়ীবোৰ অলপমান আগত গ'লে পায় আৰু এইখিনি জেগাটো কিবা নাম নাজানো মানে এইখিনিও চাগে বৰনাৰায়ণপুৰে হ'ব চাগে। তো যি কি নহওক অলপ টাইম ৰখি দিওঁ লগৰজনো আহক আৰু মানে আমাৰ ভৰিবিলাকৰ অলপমান ঠাণ্ডা হওক যিটো মানে বহুত গৰম হৈছে। তো আছোঁ আৰু এতিয়া তাৰ পৰা ওলাই দিলোঁ আৰু এতিয়া বাছ পাই গ'লোঁ য'ত নেকি শিলচৰত মানে খালী গাড়ীৰ পৰা আহিলে নদীৰ লগাই তো আপোনাক দেখুৱাই আছোঁ। তো চাওক গাড়ী ঢেৰ গাড়ী পুৰা গাড়ী। আৰু কৈছে একদম ডিমা হাছাৰ পাহাৰৰ পৰা আহিলোঁ নুমি আৰু এতিয়া পাই গ'লোঁ একদম শিলচৰৰ একদম বালাচৰা টোল গেট। তো এয়া চাওক এয়া বালাচৰা টোল গেট। তো শিলচৰ সোমোৱাৰ লগে লগে ইয়াতে এণ্ট্ৰি মাৰিব লাগিব আৰু টোল পাছ কৰি কিনি বাছ দোকানত ৰখাই দিলোঁ। এতিয়া পুৰা মানে খামচা আৰু এইপিনে ভাইও আছে দুই ভাই পুৰা দুই ভাই একেলগে বহিছে। কি মিঠাই আছে কি মিঠাই দিওঁ ভাজা পিঠা না মানে চবেই লৈছে এইপিনে ভাজিজা আৰু এইপিনে মোৰ মানে মই একেবাৰে খাইছোঁ ইয়াৰ। আৰু গাইছ আমি পুৰা একদম চাহ পানী খাই আহি কিনি ডাইৰেক্ট আহিবলৈ একদম শিলচৰ। তই চাওক এয়াৰ কলক টাৱাৰ আৰু ডাইৰেক্ট মানে ৰাইট চাইডেৰে যাব পাৰে শিলচৰ টাউন আৰু আমি যাম মানে ডাইৰেক্ট লেফ্ট চাইডেৰে মানে মণিপুৰ ৰোডেদি গৈ কিনি অলপমান আগত কাশীপুৰ হৈ কিনি সোমাই যাম। তো আমাৰ গাড়ী বোলে খালী হ'ব তো সেই বাছ গৈ থাকোঁ আৰু। তো এনেকৈ ডাইৰেক্ট গ'ল শিলচৰ টাউন শিলচৰ টাউন গ'ল আৰু ইপিনেৰে যাব পাৰে ডাইৰেক্ট মণিপুৰ। তো ভাইহঁতকো মানে ইয়াতে এৰি দিলোঁ মানে এৰাই দি হ'লোঁ। তো ভাইহঁতৰ বোলে মাল খালী হ'ব কাষতে মানে টাটা শ্ব'ৰুম আছে তো টাটা শ্ব'ৰুমৰ কাষতে বোলে সিহঁতৰ মাল খালী হ'ব বাছ আমিও কৈ থাকোঁ। তো ভাইহঁতে তাত মানে নিজৰ জেগাত গ'ল। তো চাওঁ বাৰু কেইটা বজাত আমাৰ গাড়ী খালী হয় তো খালী হয় নে নহয় নাজানো। তো যিহেতু আমাৰ দুই জেগাৰ মাল আছে তো শিলচৰ আৰু কৰিমগঞ্জ তো প্ৰথমতে শিলচৰত গৈ কিনে মালটো খালী কৰিব চেষ্টা কৰোঁ। আৰু গাছ একদম শিলচৰৰ একদম গোলেৰ ভিতৰত সোমাই দিলোঁ গাড়ী চাওক আপোনাক দেখুৱাইছোঁ। তো এইপিনে লোডিং পৰা লগাই দিলোঁ আৰু এইপিনে গেটো খুলি দিলোঁ আৰু গাছ ইপিনে পিছফালে পুৰা গেট খুলি দিলোঁ এয়া চাওক। আৰু এয়া চব পাৰ্চেল মাল হয় আৰু লেবাৰো আহি গ'ল তো হৈ যাব সোনকালে খালী। তো খালী কৰি মেলি আৰু যাব লাগিব কৰিমগঞ্জ। A few moments later. আৰু গাছ হৈ গ'ল মোৰ গাড়ী পুৰা খালী। তো খালী কৰি মেলি বাছ গাড়ীখন এনেকৈ ৰখাই দিলোঁ ছাইডত আৰু আছে এতিয়া মানে কৰিমগঞ্জৰ মাল। তো শিলচৰটো খালী হৈ গ'ল আৰু গা পা ধুই আহিলোঁ মজাকৈ। তো পিছফালে আছে পুৰা বাথৰুম। তো ভাইটিক দিছিলোঁ গা ধুবৰ কাৰণে ভাইটি বোলে গা নুধুই তো গা পা ধুই আহিলোঁ। তাত যিহেতু ভাত চব্জি বনোৱা হোৱা নাই তো বাহিৰত যাওঁ তো হোটেলত কি পাওঁ কিবা এটা পালে দুপৰীয়া সাঁজটো তাতে মাৰি আহিম আৰু। তাৰপিছত ডাইৰেক্ট আহি পেলাই যাওঁ হোটেলত আইতাখন পুৰা পোলাও চাওক পোলাও লৈ লৈছোঁ। ভাইটিনে খাইছে ভাইটি কেনেকুৱা ভাল না মজা। আৰু গাইছ খাই বৈ আহি কিনি ডাইৰেক্ট এনেকৈ হৈ গ'লোঁ কাৰণ যিটো আমাৰ শিলচৰৰ মালটো খালী হ'ল আকৌ যাব লাগিব ৰাতি মানে কৰিমগঞ্জ। সেই অলপমান টোপনি মাৰিলোঁ কাৰণ ৰাতি আমাৰ টোপনি ক্ষতি হৈছিলে ৰাতিপুৱা আহিছোঁ। তো আজিৰ ভিডিঅ'টো ইমানটা সমাপ্ত কৰোঁ মানে কৰিমগঞ্জত যোৱা ভিডিঅ'টো এইটো এক্সট্ৰাকৈ বনাই দিম আৰু কাৰণ নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায়। তো গাইছ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো নেক্সট টাইম ভিডিঅ'টো লগ পাইছোঁ। তো আজিলৈ গাইছ